Kumruk sudung mesin rekam apa ngam ngok anita video apa aro jetum ko nabber bedum secretin mulo ko nabber bedda gaipa so secretin শেষ হবলে হল ngok সবা ko nabber bedungo বা জিকি নক যেহেতু ছিল হলি আৰু হলিৰ কাৰণে আপংগম আছিনা ngam saglikদম আৰু মনতে ভাবিলো হলি সাম কাপিল পাতি দাও তাৰ বিষয়ে অলপ আপোনালোকক শেয়াৰ কৰো আৰু তথ্য কিদম বিদাগ্ধ যদি কবাত ভুল হৈ যায় তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব সো আৰম্ভ কৰিছোঁ হলিডেম মোৰ কাপিল পাতি দাম এটা বিষয়দম লোকল গদাক দ নলো এটা বিষয়দম কিনব পায় যে হিৰণ্যাক্ষ কাশ্যপ আৰু প্ৰহ্লাদকে কাহিনী দিম আৰু যেতিয়া হিৰণ্যাক্ষ কাশ্যপ প্ৰহ্লাদকে আব্বগায় যেতিয়া প্ৰহ্লাদ হিৰণ্যাক্ষ কাশ্যপকে বা আবুদক আগম তানমাপ কাম কৰিছিলে কাম মানে প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল যাৰ কাৰণে ভগৱান বিষ্ণুক পূজা কৰিছিলে কিন্তু অদম আবুদে হিৰণ্যাক্ষ কাশ্যপ নিদাগায় বাধা দিছিলে কিন্তু প্ৰহ্লাদ মানা নাছিলে যেতিয়া আবুদক আগম তানমালা হিৰণ্যাক্ষ কাশ্যপ প্ৰহ্লাদ মকে নাম চেষ্টা কৰিছিলে কিন্তু মকেলা মাঙে হিৰণ্যাক্ষ কাশ্যপকে বিৰমাক নঙা হলিকা আমনা আৰু এটা হলিকা এনেকুৱা এটা ভৰ পাই থৈছিলে যোনটো ভৰ দেম হৈছে উমুল চিমাঙাই উমাৰ দুটা কমচিন মানে উম্মবুম উগালা মাঙাই তেনেকুৱা এটা ভৰ পাই থৈছিলে আৰু হিৰণ্যাক্ষ কাশ্যপ কি কৰিলে হলিকা প্ৰহ্লাদ বগাব গেলা উমাৰা দুনাম আদেশ দিছিলে যাৰ কাৰণে হলিকাবতো যেহেতু উম্মুগালাম বাচি পাগে কিন্তু প্ৰহ্লাদ বেছি বা উম্মুগায় সো সেইটো কথা চিন্তা কৰি হিৰণ্যাক্ষ কাশ্যপ হলিকা প্ৰহ্লাদ বগাব গেলা উমুৱাৰাল দুমৰা কিন্তু যেহেতু প্ৰহ্লাদ ভগৱান বিষ্ণুক আৰাধনা কৰে তো আৰাধনা কৰাৰ পাছত ভগৱান বিষ্ণুক সহায় কৰিব আহে প্ৰহ্লাদক আৰু তাৰ পাছত ভগৱান বিষ্ণুৱে সহায় কৰাৰ পাছত লাষ্টত উমুদ প্ৰহ্লাদ উক্তমাং হলিকামা পৰা উৎপাক্ত সো সেইদিন ধৰি যেতিয়া প্ৰহ্লাদ ইমান অন্যায় অত্যাচাৰ কৰি মাৰিব লৈছিলে কিন্তু মোকেলা তোমাক কিন্তু হলিকাৰ পৰা উগাত বুম উগালা তোমাক সো সেইদিন ধৰি উৎসৱচম হলি হিচাপে পালন কৰা হয় এক নম্বৰ কথা আৰু দুই নম্বৰ কথা সে উৎসৱচম সে ফেষ্টিভেল চম ভগৱান শ্ৰীকৃষ্ণৰ আৰু ৰাধাৰ চিৰন্তন আৰু ঐশ্বৰিক প্ৰেমৰ উদাহৰণ হিচাপে পালন কৰা হয় আৰু ৩ নম্বৰ আগমটো হৈছে বসন্তকালৰ আগমন আৰু শীতকালৰ অন্ত যেহেতু ছিল ফাগুনৰ লাষ্ট কাইলৰ পাছত মানে বসন্তকাল আৰম্ভ আৰু বসন্তকাল আৰম্ভ নাম লগে লগে উচেংগলিং কৰিতে নতুন কুঁহিপাত মেলিবলৈ আৰম্ভ কৰিব আৰু নতুন দিনৰ আগমনী এমনা সেই উৎসৱটো পালন কৰা হয় সো মেইনলি যেটো পাইছোঁ তাৰে 3টা ভাগ কৰি নলুম উপমনা বা নলুম শ্বেয়াৰ কৰিবলৈ অলপ চেষ্টা কৰিছোঁ তো শেষত যেহেতু হলিছ হৈছে নতুন দিনৰ আগমনী সো নতুন দিন আহি আছে ভালকৈ এনজয় কৰিব লাগে কাংকানৰ পৰা সো আপং মিলি অঞ্চল একত্ৰিত হয় জাতি ধৰ্ম আপং কামাপ আপং কুকুম চুকাল একত্ৰিত হয় তো হলি এনজয় কৰোঁ আৰু এনজয় কৰক তাৰে কামনা কৰিলোঁ আৰু আজিলৈ বাই বাই জয় হিন্দ হেপী হলি